নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ জোৰাদিয়াত। আৰু জোৰাদিয়াত এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব GEL মণ্ডলীৰ শতবাৰ্ষিকী অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আগন্তুক 28, 29 আৰু 30 জানুৱাৰী এই তিনিদিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠানভাগ অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে উদযাপন সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আৰু অঞ্চলটোৰ আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী যুৱক সকলোৱে ওলাই আহিছে, আহি পেলাই হাতে কামে লাগিছে। আমি দেখুৱাই আছোঁ এনেদৰেই প্ৰায় প্ৰস্তুতি সম্পূৰ্ণৰ পথত, কিয়নো 28, 29 আৰু 30 জানুৱাৰী 2026 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি। আৰু এই অনুষ্ঠানটিত বিভিন্ন প্ৰান্তৰ পৰা আহিব তেখেতলোকৰ প্ৰতিনিধি। আৰু তাকে লৈ এতিয়া সকলোৰ মাজত এক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে জোৰাদিয়া গাঁৱত। আৰু জোৰাদিয়াৰ যি GEL মণ্ডলী, এই GEL মণ্ডলীৰ এয়া শতবাৰ্ষিকী। আৰু তেখেতলোকৰ শতবাৰ্ষিকী উদযাপনৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আৰু ইতিমধ্যে বৃহৎ পেণ্ডেলকে আদি কৰি প্ৰতিটো দিশ তেখেতলোকে নিয়াৰিকৈ ইয়াত উপস্থাপন কৰিব ওলাইছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ আজি জোৰাদিয়াত। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আগন্তুক 28, 29 আৰু 30 জানুৱাৰী 2026 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব জোৰাদিয়া GEL মণ্ডলীৰ শতবাৰ্ষিকী অনুষ্ঠান। কি ক'ব? আমাৰ শতবৰ্ষ উদযাপন কমিটিৰ তৰফৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষসকলে ইমান কষ্ট কৰি পেলাই এই মুহূৰ্তত তেওঁলোকেতো নাই, আমি যিসকল আছোঁ আমি তৃতীয় পিঢ়ি বুলি ক'ব লাগিব। তো তেওঁলোক আছোঁ আৰু এই যে শতবৰ্ষ উদযাপন কৰিবলৈ ওলাইছোঁ তেখেতসকলকো স্মৰণ কৰিম। আৰু লগতে আমি বৰ ধুমধামেৰে এই কাম ফেৰা কৰি আছোঁ, যাতে সকলো দিশৰ পাৰৰ পৰা মানে সকলোৱে সুবিধা পায়। আমাৰ পেৰিছৰ অন্তৰ্গত যিমানবিলাক মণ্ডলী আছে, আমাৰ জোৰাদিয়া পেৰিছৰ অন্তৰ্গত সেই মণ্ডলীবিলাকৰ পৰাও ভাই ভনীসকলক নিমন্ত্ৰণ জনোৱা হৈছে। গতিকে তেখেতসকল অহা 28 তাৰিখ সন্ধিয়াৰ পৰা আৰম্ভ কৰি তিনিদিনীয়া কাৰ্যসূচীত ভাগ ল'বৰ কাৰণে আমি সমবেত হ'ম। আৰু লগতে ঈশ্বৰক আমি ধন্যবাদ দিম যাতে এই দিনটো আমি চাবলৈ পাইছোঁ। আচলতে কিমান মানুহৰ সমাগম হ'ব ইয়াত? প্ৰায় 2500 মানুহৰ সমাগম হোৱাৰ সম্ভাৱনা আছে, তাতকৈ বেছিও হ'ব পাৰে, কিন্তু আমি এষ্টিমেট লৈছোঁ 2500 মানুহ হ'ব আমাৰ পেৰিছৰ অন্তৰ্গত। সেইটো হয়, ইতিমধ্যে শুনিলে অতি ধুমধামেৰে অনুষ্ঠিত হ'ব জোৰাদিয়া GEL মণ্ডলীৰ শতবাৰ্ষিকী অনুষ্ঠান। আৰু এই কথা আজি সদৰি কৰিলে তেখেতলোকে। আৰু বিভিন্ন প্ৰান্তৰ পৰা তেখেতলোকৰ প্ৰতিনিধিসকল আহিব, আহি পেলাই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ ইয়াত। আৰু প্ৰতিনিধি আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, প্ৰথমে মই অসম সংবাদক ধন্যবাদ দিওঁ, কিয়নো আপোনালোকে আমাৰ মাজত আহিছে, আমাৰ উৎসাহত আপোনালোকে সহযোগ কৰিছে। আমি এই গাঁও ইষ্টাব্লিছ হোৱা 100 বছৰ পূৰ্ণ কৰিছোঁ। আমাৰ ককা দেউতাহঁতে বহুত কষ্ট কৰি, জংঘল আছিলে, জংঘল ভাঙি জীৱ জন্তুৰ লগত যুদ্ধ কৰি এই গাঁওখন স্থাপিত কৰিছে। আজি 100 বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি তেওঁলোককো স্মৰণ কৰিম, আৰু মহিমাময় ঈশ্বৰকো ধন্যবাদ দিম, কাৰণ তেওঁৰ অনুগ্ৰহ অবিহনে আমি এই দিনটো, আজিৰ দিনটো আমি দেখিব নাপালোঁহেঁতেন। আজি এইখিনি জেগাত আমি 100 বছৰ পূৰ্ণ কৰিছোঁ। আৰু সেই উদ্দেশ্যেই আমি আমাৰ চাৰ্চৰ যি মুখীয়া তেখেতকো ৰাঁচীৰ পৰা আমি নিমন্ত্ৰণ কৰিছোঁ, তেখেতেও আহিব। আৰু আমাৰ অসমৰ আমাৰ চাৰ্চৰ যিসকল মুখীয়া বিশ্বপ তেখেতসকলকো আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু সেই হিচাপে আমাৰ চাৰ্চৰ যিমান বিষয়ববীয়া আছে তেখেতসকলকো নিমন্ত্ৰণ কৰিছোঁ। ওচৰ পাজৰৰ মণ্ডলীবিলাকৰ, গাঁওবিলাকৰ, বাগানবিলাকৰ পৰাও আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমি সকলোৰে লগত মিলি আমি সেই দিনটো স্মৰণ কৰিম। সেই ব্যক্তিসকল আমাৰ শ্ৰদ্ধাৰ পাত্ৰ, তেখেতসকলক আমি সোঁৱৰিম আৰু ঈশ্বৰক ধন্যবাদ দিম।
হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি জনাইছে কথাখিনি। তেখেতলোকৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে বিশ্বৰ মংগল কামনা কৰিব, বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব। লগেদি যিসকল তেখেতলোকৰ পুৰোধা, যিসকলে আজি এই চাৰ্চ প্ৰতিষ্ঠা কৰিছিলে, তেখেতলোকক সুঁৱৰিব। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ'ব তেখেতলোকৰ এই শতবাৰ্ষিকী অনুষ্ঠান। ইয়াত আয়োজক সমিতিৰ আৰু এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে, কিয়নো এক বিশাল কাৰ্যসূচী অনুষ্ঠিত হ'ব। हिंदी तो कम। इस कार्यक्रम के लिए हम लोग करीब 4 साल से हम लोग तैयारी कर रहे हैं और इस तैयारी में जवान है, महिला है, पुरुष है, बच्चा है, सभी मिल कर के हर काम में अपना सहयोग दे रहे हैं ताकि हम लोग 100 साल का इस जुबली को हम लोग बहुत आनंद के साथ मनाने सके। और इस कार्यक्रम को अच्छा से चलाने के लिए हम लोग का चर्च के तरफ से जो हम लोग का हेड ऑफ डिपार्टमेंट है सेंट्रल काउंसिल जो झारखंड में हम लोग का, वहाँ से हम लोग का जो सबसे हेड ऑफ डिपार्टमेंट है वो आ रहे हैं, कल पहुँचेंगे और पूरे कार्यक्रम में रहेंगे। और उसके साथ में आसाम के जितना भी हम लोग का रेवरेंड है, चर्च के अंडर में जितना भी काम करने वाले वो लोग सभी को यहाँ पर आएंगे और ईश्वर का वचन सुनाएंगे। और हम लोग अपना गीत के द्वारा से, अपने वचन के द्वारा से हम लोग सभी को परमेश्वर को धन्यवाद देंगे। और विशेष करके इस घड़ी हम धन्यवाद देना चाहेंगे इस समाज के लिए, क्योंकि आज इसके माध्यम से हम लोग बोलना चाहिए पूरे असम में यहाँ का कार्यक्रम को लोग देखेंगे, जानेंगे और इससे वो सबको भी आनंद होगा। और ये जुबली एक आनंद का विषय है, इसलिए वो जुबली उस कार्यक्रम को देख करके वे लोग भी अपने अपने जगह में भी रह करके आनंद मना सकते हैं। হয়, ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ বাইদেউগৰাকীয়ে সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে, কিয়নো তেখেতলোকে এই অনুষ্ঠানৰ জৰিয়তে একেলগে প্ৰাৰ্থনা কৰিব, সকলোৰে মংগল কামনা কৰিব আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মংগল কামনা কৰি দেশত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ তেখেতলোকে আৰাধনা কৰিব। আৰু এনেদৰেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আমি দেখুৱাই আছোঁ এক বৃহৎ পেণ্ডেল ইয়াত, আৰু এই পেণ্ডেলতে ইয়াত বহুতো লোকৰ সমাগম হ'ব আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিব তেখেতলোকৰ এই অনুষ্ঠানটিৰ লগত জড়িত হৈ থকা লোকসকল। সঁচাই এক সুন্দৰ পৰিৱেশ, আনন্দময় পৰিৱেশৰ মাজেৰে তেখেতলোকৰ যি শতবাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু এয়া হৈছে ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ যোৰাদিয়াত থকা যোৰাদিয়া GEL মণ্ডলীৰ তেখেতলোকৰ শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি। আৰু এনেদৰেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু আমি দেখুৱাই আছোঁ চৌদিশৰ পৰিৱেশ, এটা ছাইডত তেখেতলোকৰ অতিথিসকলক আপ্যায়ন কৰাৰ কাৰণে যি এক বৃহৎ ইয়াত আয়োজন কৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, একেলগে সকলোৱে আসন গ্ৰহণ কৰিব পাৰিব তাৰ ব্যৱস্থা কৰি তোলা হৈছে। আৰু এনেদৰেই প্ৰতিটো দিশ তেখেতলোকে নিয়াৰিকৈ সজাইছে, নিৰীক্ষণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখা গৈছে যোৰাদিয়াত। আৰু তেখেতলোকৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই যোৰাদিয়াৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।